নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাব ওলাইছোঁ সৰু মাছৰ চাটনি। মাছটো প্ৰথমতে বাছি ধুই লৈছোঁ। কেৰাহীত বহাই দিম এতিয়া মই। কেৰাহীত বহাই দি মাছটো মই এতিয়া লৰাই দি দিম। সৰু মাছ যিহেতু লাৰি থাকোঁতে ভাঙি যাব, তথাপি মই কিন্তু যিমানখিনি পাৰোঁ মাছটো ভাজোঁতেই ভাঙি দিব বিচাৰিম। কাৰণ কিয় সৰু মাছৰ কটাবিলাক নহ'লে গলত লাগে। আৰু আপোনাৰ আমাৰ যিটো চন্দা মাছ থাকে, সেই চন্দা মাছটো থাকিলেও গলত লাগে। মই ইয়াত হালধি নিমখ এইখিনি দি দিছোঁ, লগত কেঁচা জলকীয়া এটাও দি দিছোঁ। ইয়াত বেলেগ বিশেষ একো দিয়া নাই আৰু এইখিনি ভাজি ল'ম ভালকৈ। চাব পাৰে মই এতিয়া একদম কুৰকুৰীয়া হোৱালৈকে মাছটো ভাজি দিছোঁ। এনেকৈ বনাই পন্তা ভাতৰ লগত খাবতো খুবেই ভাল লাগে বাৰু। মাছখিনি এতিয়া অকণমান ঠাণ্ডা কৰি ইয়াতে মিক্সিত দি দিম। লগত পিঁয়াজ এটা দি দিম, সৰু সৰুকৈ কাটিছিলোঁ পিঁয়াজটো। এইখিনি এতিয়া মই মিক্সিত মাৰি ল'ম। বেলেগ নাই আৰু এইখিনিয়ে। আপোনালোকে হয়তো ভাবিব পাৰে কেঁচা পিঁয়াজ দিছোঁ যিহেতু কেঁচা পিঁয়াজৰ গোন্ধ আহিব নেকি। কেঁচা পিঁয়াজৰ গোন্ধটো নাহে। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে নহৰু ভাজি কিনিও দি দিব পাৰে। মই ইমান ভাল নাপাওঁ কাৰণে মই নহৰুটো ভাজি দিয়া নাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।